নমস্কাৰ সকলোকে। এইখন কি ধৰিব পাৰিছেনে? এইখন হৈছে ফুলৰ কাৰ্ড, জেকাৰ্ড মেচিনৰ ফুলৰ কাৰ্ড। এইবিলাক ফুটা কেনেকৈ কৰে সেইটো মই দেখাম বাৰু। এইখিনি ময়ো নিজে হাতে কামে লাগি গৈছোঁ। এইবোৰ জইন লগাব লাগে ইখনৰ পিছত সিখন চিৰিয়েল নাম্বাৰকৈ, নহ'লে ফুলটো যদি ভুলকৈ লগায় তেতিয়া ফুলটো ভুল হৈ যাব। সেইটো কাৰণে একদম সাৱধানকৈ ধুনীয়াকৈ চিৰিয়েলি লগাই যাব লাগে। এইখিনি কেনেকৈ লগাইছোঁ দেখিছেনে? ইমান গৰম আছিলে ন, আমি যেতিয়া শিকিছিলোঁ আগষ্ট ছেপ্টেম্বৰ মাহত, এনেকুৱা গৰম একে জোল বৈ যায়গৈ ফেনৰ তলত। হ'লেও আমি কৰিব এৰা নাই কিন্তু দেই, শিকিবলৈ ইচ্ছা যিহেতু আছিলে। ফেনবোৰ আছে যদিও ইমান বেছি মানে হাৱা চাৱা নাপায়, মানে কেইখনমান ষ্টেণ্ড ফেনহে আছিলে। এয়া কৰি থৈছোঁ ভিডিঅ'টো পিছলৈ চাব পাৰিম বুলি। আপোনালোককো দেখুৱাইছোঁ, যিসকলে নাজানে অলপমান চাই ল'ব শিকিবলৈ মন কৰিলে। কেনেকৈ জইন লগাই ফুল কেনেকৈ তোলে মই সেইটোও দেখাম বাৰু আপোনালোকক। মানে ফুল তোলে মানে ফুল পিছততো বওঁতে দেখিবই বাৰু। এতিয়া এইখিনি কাৰ্ডখিনি কেনেকৈ কাটা, পাঞ্চিং মেচিন আছে কিন্তু আমাক পাঞ্চিং মেচিনত শিকোৱা নাই। হাতেদি মেনুৱেলি কেনেকৈ কৰিব পাৰে তাকে দেখাইছোঁ। আকৌ 20 নম্বৰ লাইনত দুটা গেপ, 20 নম্বৰ লাইনত দুটা গেপ, তাৰপিছত বাকীকেইটা মাৰিব লাগিব, 4টা মাৰিব লাগিব। আমি চবেই সেনেকৈ অলপ অলপকৈ কৰি চাইছোঁ। ভুল হ'লে এখন কাৰ্ডৰ এটা ফুটা ভুল হ'লে কিন্তু সেই কাৰ্ডখন পেলাই দিব লগা অৱস্থা হয়। সেইটো কাৰণে একদম সাৱধানে মানে ফুটা কৰিব লগা হয়। পাঞ্চিং মেচিনত বাৰু আমাক শিকোৱা নাই, এনেকৈয়ে আমি মানে ফুটাবোৰ মেনুৱেলি এনেকৈ কৰি গৈছোঁ। কিন্তু কেইবাখনো মাজতে ভুল হৈছে, হ'লেও আকৌ প্ৰথমৰ পৰা কৰিব লগা হয়। যদি ডিজাইন লৈ কথা, কিছুমান চুটিও থাকে, মানে কি ফুলটো যদি সৰু হয় কাৰ্ড বেছি নালাগে, যদি ফুলটো ডাঙৰ হয় কাৰ্ড বহুতকেইখন লাগে। আৰু চিৰিয়েলি এনেকৈ আমি লগাই গৈছোঁ। প্ৰথমে এখন এখনকৈ এনেকৈ ভৰাই গৈছে। এটা ছাইডে প্ৰথমে ভৰাবলৈ দুডাল ল'ব লাগে, দুইফালৰ পৰা দুডাল ভৰাই ভৰাই যাব লাগে। পিছত আকৌ সেইকেইখন আকৌ গাঁঠি মাৰিব লাগিব, বেলেগ সূতা দি আকৌ গাঁঠি মাৰিব লাগিব। এই দেখিছে নহয়, দুইফালে দুডাল লৈছে। প্ৰথমে এনেকৈ ভৰাই লৈ তলতে পাৰি লৈ আমি এনেকৈ দুডালকৈ ৰচি লৈছোঁ। দেখিছে, ফুটাকেইটাত ভৰাই ভৰাই গৈছোঁ, ছাইডৰ ফুটাকেইটাত। সেনেকৈ গাঁঠি এটা মাৰি লৈছোঁ। নতুন কিবা এটা শিকিছোঁ, ভাল লাগিছে। ভিডিঅ'বোৰ মই চুটিকৈ দিছোঁ আপোনালোকক, যাতে চাবলৈ সুবিধা হয়, দীঘল কৰা নাই। সেইটো কাৰণে সকলো বস্তুৱেই যি শিকিছোঁ তাৰে চব অলপ অলপকৈহে মই ভিডিঅ' কৰি থৈছিলোঁ, সেইখিনিয়ে দেখাইছোঁ চুটি কৰি আপোনালোককো। চবেই অলপ অলপকৈ কৰি চাইছে, আৰু প্ৰেক্টিকেলি নকৰিলে পাহৰি যোৱা যায় যিহেতু। সেইটো কাৰণে আমি গোটেইকেইজনী অলপ অলপকৈ এনেকৈ কৰি গৈছোঁ। এইখিনি হৈ গ'লে কাৰ্ডখন লগোৱা হ'লে আমাক কিন্তু কাৰ্ড বনোৱাৰ পৰা, কাৰ্ড ফিটিং কৰাৰ পৰা, ব'বলৈ, ফুল তুলিবলৈ গোটেইখিনিয়ে শিকাইছে। মই পিছৰ ভিডিঅ'বিলাকত দেখাম আপোনালোকক। এইখিনি সেইকাৰণে ফুল তুলিবলৈ আহে, কাৰ্ডটো বনাবই লাগিব নহয় জানো। সেইটো কাৰণে কাৰ্ডকেইখন আমি নিজেই ফুল দি দিছে, ফুলখিনি আমি কেনেকৈ মানে তুলিব লাগে আমাক দেখাই দিছে। তেনেকৈ আমি ফুলখিনিও তুলি ল'লোঁ। মানে যোনটো ফুল লাগে সেইটো গ্ৰাফত প্ৰথমে উঠাই লোৱা হৈছিলে। তাৰপিছত গ্ৰাফত চাই সেনেকৈ ফুটাবিলাক কৰি গৈছোঁ। প্ৰথম এখন বা দুখন ব্লেংক দিব লাগে, তাৰপিছতহে ফুলৰ ডিজাইনটো আহিব। দেখিছে, আৰু সমানকৈ লগাব লাগে। দুইটা ছাইডে দুইখন কাৰ্ড সমানকৈ যাব লাগিব। এফালে ঢিলা এফালে টাইট হ'লে নহ'ব। দুইটা ছাইডে সমানকৈ প্ৰায় টাইটকৈ এনেকৈ মাৰি গৈছে, দেখিছেনে। প্ৰথমে এডালকৈ এফালে ভৰালে, আকৌ উল্টাই লৈ আকৌ সিটো ছাইডৰ পৰা ভৰাব লাগিব।
আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।